Hello everyone. আজি আমি ডিসকাস কৰিব ওলাইছো যেটো আমাৰ লিগেল মেট্ৰলজিৰ যেটো তোমাৰ ফিজিক্সৰ পেপাৰৰ আমি অলৰেডি পাৰ্ট 1 টো অলৰেডি আপলোড কৰিছো তো আজি আমি ডিসকাস কৰিব ওলাইছো পাৰ্ট 2 সো পাৰ্ট 1 আমি প্ৰিভিয়াস কোৱেশ্চন কেইটা ডিসকাস কৰিছিলো তো আজি আমি তাৰে কন্টিনিউ পাৰ্ট কৰিম সেই পাৰ্টটোৰে কন্টিনিউ কৰিম তো সেইটো পাৰ্ট 2 আহিব ঠিক আছে তো আমি কোৱেশ্চন কেইটা ডিসকাস কৰিলো তো ফাৰ্স্ট কোৱেশ্চনটো আছে আমাৰ ইয়াতে the young modulus of a perfectly rigid body is মানে পারফেক্টলি রিজিড বডি মানে কি হয় তো ফার্স্ট কোশ্চেনটা পড়িলো ওকে সো আমরা অপশন কি কি আছে অপশন এ দি আছে ফার্স্ট 0 বি দি আছে ইউনিটি সি সাম ফাইনাইট নন জিরো কনস্ট্যান্ট ওকে আৰু ডি দি আছে ইনফাইনাইট তো ইয়ং মডুলাস তো আমি অলরেডি জানো ইয়ং মডুলাস মানে কি হয় ইয়ং মডুলাস ইজ ইকুয়াল টু আমি এটো কেনে ৰিপ্ৰেজেন্ট কৰো বাই দা লেটাৰ y সো ইয়ং মডুলাস মানে কি হয় স্ট্রেস বাই স্ট্রেন ওকে তো স্ট্রেস আৰু স্ট্রেন ডেফিনেশনটো মই নকলে হ'ব কিন্তু অলৰেডি আপোনালোকে জানে কি হয় তো স্ট্রেস কি হয় স্ট্রেন মানে কি হয় স্ট্রেস মানে কি হয় তো রেস্টোরিং ফোর্স পার ইউনিট এরিয়া আৰু স্ট্রেন মানে কি হয় চেঞ্জ ইন লেন্থ ডিভাইডেড বাই টোটাল লেন্থ ওকে তো মই লিখি দিছো বাৰু F by A divided by del L by L এটা আমাৰ স্ট্রেসৰ ইয়াক মডুলাসৰ তোমাৰ কি হয় ম্যাথমেটিক্যাল এক্সপ্রেশনস হয় তো ফার্স্ট থিং আমাক কি দিছে কোৱেশ্চনটো ইয়াক মডুলাস কাৰ সুধিছে পারফেক্টলি ৰিজিড বডি পারফেক্টলি ৰিজিড বডি মানে আমি অলৰেডি জানোই পারফেক্টলি ৰিজিড বডি মানে কি হয় যিবিলাকৰ শেপ আৰু সাইজটো কি নহয় আমি জলদি চেঞ্জ কৰিব নোৱাৰো তো পারফেক্টলি ৰিজিড মানে কি এইটো মানে একেবাৰে চেঞ্জ কৰিব নোৱাৰো আমি ঠিক আছে যদি তাক চেঞ্জ কৰিব নোৱাৰো তো বা ডিফৰ্ম কৰিব নোৱাৰো তেতিয়াহ'লে কি হ'ব তাৰ যিটো চেঞ্জিং হ'ব চেঞ্জ ইন লেন্থ যদি চেঞ্জ কৰিব নোৱাৰো ডেল মানে কি হয় চেঞ্জ হয় তো চেঞ্জ ইন লেন্থ কিমান হ'ব 0 যদি সেইটো পারফেক্টলি ৰিজিড হয় পারফেক্টলি ৰিজিড হলে কি ডিফর্ম কৰিব নোৱাৰি তো ডিফর্ম কৰিব নোৱাৰি ডেল এলটো কি হ'ব ডেল এলটো চেঞ্জ ইন লেন্থ হয় তো চেঞ্জ ইন লেন্থটো কি হ'ব 0 হৈ যাব ওকে তো 0 হলে এই টার্মটো আমাৰ কিমান হ'ব মানে যেটো আমাৰ স্ট্ৰেইন টার্ম আছিলে স্ট্ৰেইনটো কি কিমান হৈ যাব এতিয়া স্ট্ৰেইনটো আমাৰ হৈ যাব ডেল এল বাই এল টো কিমান আহিব 0 হ'ব তো এইটো যদি 0 হৈ যায় তো আমাৰ ইকুৱেশনটো কি আছিল এইটো তো ইয়াৰ পৰা আমি কি লিখিব পাৰো y কিমান আহিব স্ট্রেস বাই 0 তো স্ট্রেস তো কিবা এটা ভ্যালু থাকিব তো ভ্যালু থাকিলে কি হ'ব দিস ভ্যালু ডিভাইডেড বাই 0 মানে কিমান ইনফিনিটি তো আমাৰ আনসাৰটো কি হ'ব যে ফৰ এ পারফেক্টলি রিজিড বডি যেটা আমাৰ ইয়ং মডুলাস হ'ব এইটো কি হয় ইনফাইনাইট হয় এটা আমাৰ কারেক্ট আনসার সো কি হ'ব অপশন ডি কারেক্ট ওকে তো ফার্স্ট কোশ্চেনটো হৈ গ'ল আমাৰ তো সেকেন্ড কোশ্চেনটো হ'ব on which of the following factors the magnitude of buoyant force acting on a body in a given fluid depends মানে এটা বডি মানে buoyant force টো actually হয় কি এইটো কি হয় এই ফোর্সটো জেনারেলি কোনে দিয়ে এই ফোর্সটো জেনারেলি দিয়ে ফ্লুইডে দিয়ে যেটা অবজেক্ট এটা মই কি কৰো ফ্লুইডত মই কি কৰি দিম ইমার্স কৰি দিম তেতিয়া কি হয় সেই ফ্লুইডটো অবজেক্টটোক আপওয়ার্ড ডিরেকশনত কি কৰে এটা ফোর্স দিয়ে আৰু সেই ফোর্সটো আমি কি বুলি কওঁ buoyant force বুলি কওঁ ঠিক আছে তো buoyant force টো কাৰ ওপৰত ডিপেন্ড কৰে অপশন কেইটা কি কি দিয়া আছে weight of the body immersed in the fluid option A option B দিয়া আছে shape of the body immersed in the fluid okay option B টো দিয়া আছে option C দিয়া আছে density of the fluid and mass of the body immersed in it okay এটা option C আছিলে আৰু option D টো দিয়া আছে density of the fluid and volume of the body immersed in it okay তো ফার্স্ট মই বস্তুটো দেখাই দিছো এটা মই ইয়াত কি লৈছো কন্টেইনাৰ এটা লৈছো তাত মই এনেকা ফ্লুইড লৈছো ওকে এনেকা যদি ফ্লুইড লওঁ মই ওকে যদি এটা অবজেক্ট যদি মই ওপৰৰ পৰা ৰিলিজ কৰি দিওঁ ইয়াতে এটা অবজেক্ট লৈছিলো মইতো সেইটো মই ৰিলিজ কৰি দিছো ইয়াতে তো ৰিলিজ কৰিলে ইয়াত এনেকে গুচি আহিব তলত তো অহাৰ লগে লগে ইয়াততো ফ্ৰীলি আছিলে ইয়াৰ যেতিয়ালৈ ফ্লুইড খিনি পোৱা নাছিলে ওপৰত কি আছিলে অনলি এয়াৰে ৰেজিষ্টিভ ফোৰ্স আছিলে কিন্তু ফ্লুইডটোত মানে ভিতৰত যোৱাৰ লগে লগে কি হ'ব এই ফ্লুইডটোৱে সেই অবজেক্টটো কি কৰিব এটা আপওয়ার্ড ডিৰেকশনত এটা ফোর্স দিব যাতে ইয়াৰ ফোর্সটো যিটো ইয়াৰ মুভমেন্ট আছিলে সেইটো কি হয় ৰখি যায় সেইটো কাৰণে কি কৰিব ফ্লুইডটো এটা অপজিটত কি দিব ফোর্স দিব সেইটোকে আমি জেনেৰেলি buoyant force বুলি কওঁ আৰু এই ফোর্সটো কাৰ ওপৰত ডিপেন্ড কৰিব এই লিকুইডটোৰ ডেনচিটিৰ ওপৰত ডিপেন্ড কৰিব মানে এই ফ্লুইডটোৰ ডেনচিটিৰ ওপৰত ডিপেন্ড কৰিব আৰু ইয়াৰ ভলিউমটোৰ ওপৰত ডিপেন্ড কৰিব ভলিউম তো আমাৰ কারেক্ট আনসার কোনটো হ'ব ইয়াৰে ইয়াৰ কারেক্ট আনসার হ'ব ডেনচিটি অফ দা ফ্লুইড আৰু ভলিউম অফ দা বডি ইমার্স ইন ইট দ্যাটস দা কারেক্ট আনসার তো কোয়েশ্চন নাম্বার 2 আমাৰ কারেক্ট আনসার কি হয় ডি মানে সেই অবজেক্টটো বা সেই বডিটো যেটো তাৰ ভলিউম থাকিব সেইটোৰ ওপৰত ডিপেন্ড কৰিব আৰু যেটো আমি য'ত আমি তাক রিলিজ কৰি দিম বা যেটো আমাৰ ফ্লুইডত তাক আমি ৰিলিজ কৰি দিম সেইটো সেই ফ্লুইডটোৰ ডেনচিটিৰ ওপৰত ডিপেন্ড কৰিব ঠিক আছে তো আমাৰ এইটো সেকেন্ড কোয়েশ্চন আছিলে থার্ড কোয়েশ্চনটো কি হ'ব the action and reaction forces always act on option A দিয়া আছে the same objects and in the same direction
অপশন বি দিয়া আছে the same objects and in the opposite direction. অপশন সি দিয়া আছে the different objects and in the same direction. Okay, অপশন ডি দিয়া আছে the different objects and in the opposite directions. তো এইটো আমি সবেই জানো এইটো কি হয় একচুৱেলি কোনটো লৰ পৰা আহে এইটো আমাৰ কৰ পৰা আহিছে লটো এইটো নিউটনছ থাৰ্ড ল অফ মোচন এভৰি এক্সন হেজ এন ইকুৱেল এণ্ড অপজিট ৰিয়েকচন ঠিক আছে তো এইটো যদি ডায়াগ্ৰামেটিকলি ৰিপ্ৰেজেন্ট কৰোঁ কেনেকুৱা হয় তো এখন মই সাৰফেস লৈছো ইয়াতে দেয়াৰ ইজ এ সাৰফেস এটা মই অবজেক্ট এটা লৈছো ওকে অবজেক্ট এটা লৈছো মই ইয়াতে অবজেক্ট তেনেকৈ ৰাখি আছো তো অবজেক্ট এটা মাছ আছে ঠিক আছে ইয়াৰ এটা মাছ থাকিব তো আলটিমেটলি কি মাছ থাকিলে কি অবজেক্টটো কি যদি গ্ৰেভিটেশনাল ফোর্সেস এইফালে সিরিয়াস এনেকৈ যদি টানা বুলি কম হয় তেতিয়া ইটস পুলিং ঠিক আছে তলৰ ফালে আহি আছিলে তো ইয়াৰ এটা কি থাকিব এটা ওয়েট থাকিব এইটো কি হয় mg হয় এটাকে আমি কি বুলি কওঁ আলটিমেটলি ফোর্স বুলি ক'ব পাৰো ঠিক আছে তো আলটিমেটলি কি হ'ব এই ব্লকটো এটা কি দিব বডিটোৱে তলৰ ফালে এটা ফোর্স দিব এট দা সেম টাইম সেই সময়তে কি হ'ব এই সারফেসখনো কি কৰিব এটা অপোজিট ফোর্স কি কৰিব এই বডিটোক দি দিব এনেকে এইটো ডিৰেকচনত ওকে তো এইটো হৈছে কি নিউটনৰ থাৰ্ড ল যে যেতিয়া এটা অবজেক্টত আমি কি কৰো এটা ফোর্স দিওঁ যিটো অবজেক্টক আমরা ফোর্স দিম সেই অবজেক্টটো কি কৰিব আমাক এটা ৰিভাৰ্স ফোর্স দিব মানে মই যিটো ডিৰেকচনত দিম সেই যিটো বডিৰ ওপৰত দিম সেই বডিটো কি কৰিব অপোজিট ডিৰেকচনত এটা ফোর্স দিব ঠিক আছে তো এই বস্তুটো তেনেকুৱা হয় তো আলটিমেটলি কি বুজি পালো যে অবজেক্টটো যিটো আমাৰ ফোর্স থাকিব যিটো আমাক কুৱেশ্যনত দিছিলে এটা একচন এণ্ড ৰিয়েকচন ফোর্স অলৱেজ এক্স অন তো কেনেকৈ ৰিয়েক্ট কৰিব সো আমাৰ ফাৰ্ষ্ট কথাটো হ'ল কি হ'ব ডিৰেকচনটো ফোর্সৰ ডিৰেকচনটো কি হ'ব লাগিব এইটো অপোজিট হ'ব লাগিব বিকজ বডিটো যদি এনেকৈ দিছে সারফেসখন ওপৰৰ ফালে দিব আলটিমেটলি কি হয় দুটাৰ ডিৰেকচনটো অপোজিট ন তো এটা এনেকৈ দি আছে এটা এনেকৈ দি আছে তো অপোজিট ডিৰেকচন সো অপোজিট ডিৰেকচন কাৰ আছে আমাৰ ইয়াৰো আছে ঠিক আছে সো আমাৰ নেক্সট চাব লাগিব অবজেক্টটো কি হয় তো চোৱা এইটো আমাৰ এইটো আছিলে অপোজিটত আৰু এইটো আছিলে ওকে তো আমাৰ দুটাৰ ভিতৰত যিকোনো এটা কাৰেক্ট হ'ব তো কোনটো কাৰেক্ট হ'ব চাব লাগিব বিত আমাৰ দিয়া আছে সেম অবজেক্ট ইয়াত দিয়া আছে ডিফাৰেন্ট অবজেক্ট তো কোনটো কাৰেক্ট হ'ব এতিয়া তো যদি সেম অবজেক্ট যদি হয় তেতিয়াহ'লে আমি কি হয় পাম জানো আমি অলৰেডি কৈছো লটোতে আছে যে এটা অবজেক্ট এটা ফোর্স এটা অবজেক্টে দিয়া হয় এটা অবজেক্টত যদি আমি এটা এক্সটাৰ্নেল ফোর্স দিয়া হয় তেতিয়াহ'লে সেইটো আমাক তাৰ ৰিভাৰ্স ফোর্স দিয়ে বা এটা অপোজিট ফোর্স দিয়ে আমাৰ লটোৱে কোৱা আছে যে এইটো কেতিয়াও এটা বডিত হ'ব নোৱাৰে কি হ'ব লাগিব কন্ট্যাক্ট ফোর্স এইটো দুটা বডিত থাকিব লাগিব ঠিক আছে মই দিলেহে আৰু মোক ৰিটাৰ্ণ দিব ঠিক আছে তো আলটিমেটলি কি হয় এইটো আমাৰ হ'ব নোৱাৰে বিকজ ইয়াত এটা সেম অবজেক্ট আছে সেম অবজেক্টৰ মাজত থাকিব নোৱাৰে কেতিয়াও এইটো কি হ'ব ডিফাৰেন্ট অবজেক্ট থাকিব লাগিব ঠিক আছে যেনেকৈ ইয়াত চোৱা ইয়াত সাৰফেস এখন আছে আৰু ব্লক এটা আছে তো ব্লকটো সারফেসক দিছে সারফেসে ব্লকটোক দিছে সো ডিফারেন্ট অবজেক্ট তো আমাৰ কারেক্ট আনসার কোনটো হ'ব এইটো অপশন ডি যে ডিফারেন্ট অবজেক্টস এন্ড ইন দা অপোজিট ডিরেকশন তো দুটা বস্তু দিব আৰু হেতৰ ফোর্সৰ ডিরেকশনটো কি হ'ব দুটাৰ অপোজিট হৈ থাকিব ঠিক আছে তো ইয়াৰ কারেক্ট আনসার কোনটো হ'ব আমাৰ অপশন ডি ঠিক আছে সো নেক্সট question number 4 a hydraulic press has a ram of 300 mm okay in diameter এইটো diameter দি আছে আমাক and a plunger of 45 millimeter in diameter okay when the force applied at the plunger is 50 newton the weight lifted by the hydraulic press will nearly by আমাক কেটা অপশন দিয়া আছে অপশন কি দিয়া আছে চাবা ফার্স্ট অপশন দিয়া আছে 2133 নিউটন সেকেন্ড অপশন দিয়া আছে ডাবল ট্রিপল 3 নিউটন সি দিয়া আছে 2316 নিউটন আৰু ডি দিয়া আছে 2406 নিউটন ঠিক আছে তুমি কেনেকৈ সলভ কৰিম ফার্স্ট আমাক কি দিয়া আছে চাই লও সো ডায়ামিটাৰ দিয়া আছে ডায়ামিটাৰ কাৰ দিয়া আছে তো ৰেমৰ দিয়া আছে সো dr means diameter of ram so 300 mm আৰু কি দিয়া আছে প্লাঙ্গাৰৰ দিয়া আছে ডায়ামিটাৰ কিমান হয় d p কিমান হ'ব এইটো 45 mm 45 mm okay then কি দিয়া আছে force applied on the plunger কিমান force apply কৰা হৈছে এইটো তো তোমাৰ কিমান লিখিম এইটো fp এইটো কিমান আহিব এইটো আহিব আমাৰ 50 নিউটন ওকে তো তুমি এটা সলিউশনটো কৰিব লাগিব তো আমাক কি লাগে আমাক লাগে fr মানে the weight lifted by the hydraulic press মানে এইটো hydraulic press টো কাৰ লগত আছে ৰেমৰ লগত আছে আলটিমেটলি fr টো লাগে ঠিক আছে আমাক লাগে fr টো লাগে তো আমি এটা কেনে কৰিম তো ফার্স্ট আমি অলরেডি জানো প্রেসাৰৰ ফর্মুলা এপ্লাই কৰা বিকজ আমি অলরেডি জানো যে দুটাৰে প্রেসাৰ সেম হ'ব লাগিব সেম হয় তো সেম হলে প্রেসাৰটো কি কৰিব পাৰিম দুটা ইকুয়াল কৰি ললে তো আমি তাৰ পৰা fr টো ওলাই ল'ব পাৰিম ঠিক আছে সো ফার্স্ট ওলাব লাগে প্রেসাৰ সো প্রেসাৰ যদি আমাৰ লাগে তো আমাক কি লাগিব প্রেসাৰ ওলাবৰ কাৰণে p আমি অলরেডি জানো f by a সো ফোর্স ডিভাইডেড বাই এরিয়া তো ফোর্সটো এটা কাৰণে দিয়া আছে আমি এটা কাৰণে ওলাব পাৰিম বাট এৰিয়াটো আমি কেনেকৈ উলিয়াম তো এৰিয়াৰ কাৰণে আমাক কি দিয়া আছে ডায়ামিটাৰ দিয়া আছে সো উইথ দ্য হেল্প অফ দ্য ডায়ামিটাৰ উই ক্যান ফাইন্ড দ্য এৰিয়া তো এৰিয়াটো কেনেকৈ উলিয়াম চাবা ফার্স্ট এৰিয়া
তো আমি ফাৰ্ষ্ট আৰৰ কাৰণে ললো মানে ৰেমৰ কাৰণে কৰি লওঁ। চ' এ আৰ যিগুলো হ'ব কিমান হয় পাই ডি স্কুৱেৰ বাই 4 হয় ওকে। তো এইটো কিমান আহিব পাই ডি মানে কিমান আছে এৰিয়া 300 মিলিমিটাৰ স্কুৱেৰ ডিভাইডেড বাই 4 ওকে। এইটো যদি আমি সলভ কৰো তো আপোনালোকে সলভ কৰি ল'ব। এইটো অলৰেডি মই এইটো সলভ কৰি থৈ দিছো। তো এইটো মই গম পাই গৈছো ভেলুটো কিমান হয় 70650 70650 মিলিমিটাৰ স্কুৱেৰ। এইখিনি মই অলৰেডি পাই গলো ঠিক আছে 70650 মিলিমিটাৰ স্কুৱেৰ। এইখিনি আমাৰ এৰিয়াটোৰ কাৰণে আহি গ'ল এ আৰ। দেন আমি কি উলিয়াম দেন আমি চাম এপি মানে কিমান আহিব পাই ডি এইটো ডি আৰ আছিলে এইটো ডি পি আহিব ডি পি স্কুৱেৰ ডিভাইডেড বাই 4 এইটো কিমান আহিব 4 ডিপি মানে কিমান হয় 45 স্কুৱেৰ ডিভাইডেড বাই 4 এই আনসাৰটো কিমান আহিব আপোনালোকে কৰি চাব নিজে নিজে। এইটো একচুৱেলি পাই হয় এইটো পাই পাই তো পাই পাই এইটো কিমান আহিব আনসাৰটো এইটো আহিব 15 এইটো মই কৰি থৈছো অলৰেডি চ' 1589.6 মিলিমিটাৰ স্কুৱেৰ ওকে। চ' আপোনালোকে কৰি চাব কেলকুলেটৰ ইউজ কৰি বা নিজে কৰি চাব। এইটো কৰি চালে গম পাই যাব। তো আমাৰ নেক্সট ষ্টেপটো আছে এতিয়া নেক্সট ষ্টেপটো কেনেকৈ কৰিম নেক্সট ষ্টেপটো আহিব মই এটা বেলেগ পেজ লৈ লৈছো ইয়াতে আমাৰ যিটো আছিলে ফৰ্মুলাটো আমাৰ কি আছিলে দুটাৰ প্ৰেচাৰ চেম হ'ব লাগিব। তো চেম হ'লে কি হ'ব চেম হ'লে প্ৰেচাৰ যিটো আমাৰ ৰেমৰ কি হ'ব তো কাৰ লগত চেম হ'ব লাগিব প্ৰেচাৰ ইন প্লাংগাৰ ওকে। তো ইয়াৰ পৰা আমাক কি উলিয়াব লাগে আমাক এফআৰটো লাগে। তো এফআৰ জুগিলে কিমান হয় এফআৰ জুগিলে আহিব এফ পি ইনটু এ আৰ বাই এ পি ওকে। তো এফ পি মানে কিমান হয় অলৰেডি দিয়া আছে কুৱেশ্যনত 50 আমাৰ এ আৰটো কিমান আছিলে এ আৰটো আমাৰ আছিলে এ আৰ কিমান আছিলে এ আৰ কিমান আছিলে এইটো কিমান হয় 70650 ওকে 70650 আৰু আমাৰ নেক্সটটো কিমান আছিলে 1589.6 1589.6 এটা আমাৰ হয়। তো এইখিনি যদি সলভ কৰো ইয়াৰ এনসাৰটো কিমান আহিব আপোনালোকে সলভ কৰি চাব এইটো কিমান হয়। তো সলভ কৰি চালে এনসাৰটো পাব ইয়াৰে 1589.6 এইটো আহিব নিয়াৰলি এনসাৰটো আহিব মই নিয়াৰলি লিখি দিছো আপোনালোকে কেলকুলেশ্যনটো কৰি চালে গম পাই যাব নিয়াৰলি নিয়াৰলি 3 কিমান আহিব এইটো নিউটন 3 নিউটন। তো এইটো আমাৰ কাৰেক্ট এনসাৰ হয় এইটো হৈছে কাৰেক্ট এনসাৰ ওকে। তোমাৰ অপশ্যন কোনটো কাৰেক্ট হ'ব এতিয়া আপোনালোকে চাই ল'ব এইটো স্ক্ৰীনশ্বট মাৰি ল'ব এইটো সলিউশ্যনটো লিখিব পাৰিব ইয়াৰ কাৰেক্ট এনসাৰ কোনটো হ'ব এইটো নিয়াৰলি সেইটো যদি মই কৰি দিওঁ আমি এইটো এনসাৰ পাম। আপোনালোকে কৰি চাব এইটো নিজে নিজে কৰি চালে গম পাব যে কোনটোৰ পৰা কি সলিউশ্যন যাব বাকী এইখিনি প্ৰচেছটো এইটো ফ'ল' কৰিব। তো ফাৰ্ষ্ট আমাৰ ডায়মিটাৰ দিছিলে উইথ দ্য হেল্প অফ ডায়মিটাৰ আমি এৰিয়া ওলাই ল'লো দুটাৰে ৰেম আৰু প্লাংগাৰৰ আৰু সেই এৰিয়াখিনি আমি ক'ত এপ্লাই কৰিলো প্ৰেচাৰ ফৰ্মুলা এপ্লাই কৰিলো যিহেতু দুটাৰ প্ৰেচাৰ চেম থাকিব যিহেতু আইডিয়েল প্ৰেছ হয় ওকে। তো তাৰ পৰা আমি উইথ দ্য হেল্প অফ দ্য প্ৰেচাৰ ফৰ্মুলা আমি কি কৰিলো এইটো ওলাই দিলো এফ আৰ। তো আমাৰ এনসাৰটো কিমান হৈছে 3 নিউটন ঠিক আছে হৈ গ'ল। And then the last question number 5 okay এইটো কি দি আছে a large block of ice is being pulled across a frozen lake ত কি কৰিছে এটা আমাৰ আইচ ব্লক এটা কি কৰিছো আমি পুল মানে টানি লৈ গৈছো এনেকে ওকে। The block of ice has a mass of 300 kg কিমান দিয়া আছে মাছটো আমাক 300 কেজি দিয়া আছে যিটো আইচ ব্লক আছিলে ঠিক আছে। The coefficient of friction between two surfaces is কিমান দিয়া আছে 0.05 the force of friction acting on the block is what force of friction লাগে ওকে। ইয়াত আমাক কি দিয়া আছে ফাৰ্ষ্ট থিং আমাক দিয়া আছে ইয়াত মাছটো দিয়া আছে মাছ কিমান দিয়া আছে
300 কেজি এটা আমাক দিয়া আছে আৰু নেক্সট আমাৰ কিমান দিয়া আছে দুটা সাৰফেসৰ মাজত এইটো কোএফিচিয়েন্ট অফ ফ্ৰিকশন কিমান দিয়া আছে মিউ ইজ ইকুৱেল টু 0.05 দিয়া আছে আমাক কি লাগে ফোর্স অফ ফ্ৰিকশন লাগে মানে এফএফ টো লাগে উই নিড এফএফ তো কেনেকৈ উলিয়াম তো ফোর্স অফ ফ্ৰিকশন আমি উলোৱাৰ আগত আমি ফাৰ্স্ট উলাব লাগিব ইয়াতে যেটো আমাৰ একচুয়ালি এই ফৰ্মুলাটো আমাৰ কি হয় এই ফৰ্মুলাটো হয় আমাৰ এইটো হয় ফোর্স অফ ফ্ৰিকশন ইজ ইকুৱেল টু মিউ ইনটু নর্মাল ফোর্স একচুয়ালি তো সাবস্ক্রিপ্ট হয় মিউ ইনটু এন নর্মাল ফোর্স তো আমি এইটো ফৰ্মুলা এপ্লাই কৰিব লাগিব ওকে তো আমাৰ যেটো ফৰ্মুলা আছে সেইটো এপ্লাই কৰিব লাগিব এন্ড দেন চাব আমাক লাগে এইটো যে এফএফ ইজ ইকুৱেল টু মিউ এফএন মিউটো বাৰু দিয়া আছে মিউ ইজ দা কি হয় কোএফিচিয়েন্ট অফ ফ্ৰিকশন 0.05 দিয়া আছে বাট আমি এফএন তো আমাকটো দিয়া নাই তো ইনস্টেড অফ এফএন মাস দিয়া আছে তো মাসটো আমি কেনেকৈ উলিয়াম তো মাসটো দিয়া আছে বাট আমাক এফএন লাগে তো এফএন তো কি নর্মাল ফোর্স তো নর্মাল ফোর্স মানে কি হয় তাৰ ইকুৱেশনটো কি আছিল নর্মাল ফোর্স ইজ ইকুৱেল টু হোৱাট এফএন ইজ ইকুৱেল টু এমজি এটা সবাই জানো নর্মাল ফোর্স এফএন ইজ ইকুৱেল টু এমজি বা এন ইজ ইকুৱেল টু এমজি তো আলটিমেটলি কিমান আহিব এম মাস কিমান দিয়া আছে মাসটো আমাক দিয়া আছে 300 কেজি আৰু যি তুমি অলৰেডি জানো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ তুমি অলৰেডি জানোই তো মাল্টিপ্লিকেশন কৰা তো মাল্টিপ্লিকেশন কৰিলে কিমান আহিব 2940 নিউটন আহিব 2940 নিউটন ওকে তো আমাৰ এফএন টো আহি গল তো এফএন আহিলে আমাক কি লাগে তো এফএন তো এটো আমাৰ প্ৰয়োজন আছিল এফএন টোৱে এফএন টোৰ প্ৰয়োজন আছিল বিকজ আমাৰ এফএন টো যদি আহি যায় আমি ফোর্স অফ ফ্ৰিকশন টো ওলাব পাৰো ওকে তো আমি এটা ভ্যালুটো পুট কৰি দিও ইয়াতে তো মিৰ ভ্যালু কিমান আছে 0.05 আৰু এফএন কিমান দিয়া আছে এফএন 2940 দিয়া আছে তো এটা যদি মাল্টিপ্লিকেশন কৰি দিও কিমান আহিব আনসাৰটো আমাৰ এইটো আহিব আমাৰ আনসাৰ 140 তো আপোনালোকে কৰি চাব এইটো তো যেটো মই অলৰেডি কৰি থৈ দিছো তো এইটো মই মনত আছে ভ্যালুটো তো এইটো কিমান আহিব আনসাৰটো 147 নিউটন ওকে এইটো হৈছে আমাৰ কাৰেক্ট আনসাৰ আৰু ইয়াৰ অপচন কোনটো কাৰেক্ট হ'ব এ অপশন এ কারেক্ট 147 নিউটন ঠিক আছে তো এটা হচ্ছে আমার কারেক্ট আনসার এটা আমার কারেক্ট আনসার তো আমার এটা আছিল আজিৰ কাৰণে তো পাঁচটা কোৱেশ্চন ওকে আৰু ভালকৈ চাব আপোনালোকে গোটেই কোৱেশ্চন ভালকৈ পঢ়ি ল'ব এবাৰ আপোনালোকে নিজে প্ৰেক্টিচ কৰিব এবাৰ চাই লওক কেনেকৈ কৰিছো এণ্ড দেন আপোনালোকে নিজে প্ৰেক্টিচ কৰক যে কুৱেশ্যনটো নেক্সট টাইম আপুনি কেনেকৈ চেভ কৰিব মানে কি বস্তু দিয়া আছে আৰু মেইন বস্তুটো আপোনালোকে চবে জানে যে ফিজিক্সৰ নিউমেৰিকেল সলভ কৰিবৰ কাৰণে কি লাগে আমাক ফাৰ্ষ্ট থিং ইজ যিখিনি আমাক দিয়া আছে সেইখিনি লিখি ল'ব লাগিব আৰু সেই দিয়া থকা কোৱান্টিটিখিনি কি কৰিব লাগিব আমাৰ যিবিলাক নন আমাৰ এক্সপ্ৰেছনছ থাকিব যিবিলাক ফিজিক্সৰ আমাৰ নিউমেৰিকেল এক্সপ্ৰেছনছ থাকিব সেইবিলাক আমি কি কৰিব লাগিব ফৰ্মুলা থাকিব সেইবিলাক লিংক কৰিব লাগিব আৰু লিংক লগাই আমাৰ যিটো কোৱান্টিটি আমাক বিচাৰি আছে সেই বস্তুটো ওলাব লাগিব আমাৰ এইটো চোৱা এইটো আমাৰ কি আছিলে মাছ আৰু মিউ দি আছিলে বাট এইটো আমাক লাগে কিন্তু ফোর্স অফ ফ্ৰিকশন বাট আমাক এফএন টো দিয়াই নাই তো আমি এফএন টো আমি অলরেডি জানো মাছ যদি তুমি পাই থাকা তোমালোকে যদি মাছটো যদি পাই তো যিটো আমি অলরেডি জানো তো আমি নর্মাল ফোর্স উলাই দিব পাৰো ন তো এইটো উলাই ললো উলাই লৈ আমি এফএন টো ইয়াত পুট কৰিলো এফএন টো পুট কৰি কি কৰিলো ফোর্স অফ ফ্ৰিকশন আমি উলাই দিলো এটা আনসাৰ কিমান আহি গল 147 নিউটন আহি গল তো আজিৰ কাৰণে আমাৰ এইখিনি আছিলে তো ওকে সো ইয়াৰ নেক্সট আমি ভিডিঅ'ত আমি কি কৰিম ইয়াৰ নেক্সট পাৰ্টটো আমি আনি লম লৈ আহিম তো তাৰ নেক্সট ভিডিঅ'টো অহাৰ আগত আপোনালোকে যিকেইটা অলৰেডি ৰিলিজ হৈ গ'ল তো পাৰ্ট 1 আৰু পাৰ্ট 2 ভালকৈ চাওক সেইখিনি প্ৰেক্টিচ কৰক আমি পাৰ্ট 3 অতি সোনকালে আমি ৰিলিজ কৰি আছো ধন্যবাদ